নমস্কাৰ, অসম জিকে হাবত আপোনাক স্বাগতম। আজি আমি অসম পুলিচ এডিআৰই আৰবিআই কিছুমান ইম্পৰ্টেণ্ট এক্সামৰ 10টা ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন ডিছকাছ কৰিম। ভিডিঅ'টো শেষত বনাছ কুৱেশ্যন আছে, চ' পুৰা ভিডিঅ'টো চাই থাকিব। ত' লেটছ গো ষ্টাৰ্ট। চ' প্ৰথম কুৱেশ্যনত আছে যে অসমৰ দলংসমূহ, যে অসমত কেইখন দলং আছে আৰু কি? নাম্বাৰ 1, শৰাইঘাট দলং কামৰূপ মহানগৰত অৱস্থিত। নৰনাৰায়ণ সেতু যোগীঘোপা বঙাইগাঁৱত অৱস্থিত। বগীবিল দলং ডিব্ৰুগড় ধেমাজিৰ লগত সংযোগ আছে। কলীয়া ভোমোৰা সেতু শোণিতপুৰত অৱস্থিত। আৰু ধলা দলং তিনিচুকীয়াত আছে। নতুন শৰাইঘাট দলং কামৰূপত বনাই আছে। বাইমৰা দলং তিনিচুকীয়াত নতুন। মাজুলী যোৰহাট নতুন। আৰু এখন হৈছে ধুবুৰী টু ফুলবাৰী 19 কিলোমিটাৰ ডিষ্টেঞ্চত সেই দলংখন অৱস্থিত, নতুনকৈ বনোৱা হৈছে। তো নেক্সট কুৱেশ্যন আহিল আমাৰ অসমৰ মুঠ পঞ্চায়ত। অসমৰ মুখ্য গাঁও পঞ্চায়ত কেইখন 2200খন। অসমৰ মুখ্য IIT কেইখন? এখনে আছে, গুৱাহাটী IIT। অসমৰ মুখ্য হস্পিটেল, চৰকাৰী হস্পিটেল ক'ত নহয় কেইখন? 25খন। অসমৰ মানসিক চিকিৎসালয় কেইখন? এখনেই। অসমৰ মুখ্য পথৰ দৈৰ্ঘ্য কিমান? 59,203। এতিয়া আহিল অসমৰ বিখ্যাত স্মাৰকসমূহ। ৰংঘৰ শিৱসাগৰত অৱস্থিত। কাৰেংঘৰ গড়গাঁৱত। তলাতল ঘৰ শিৱসাগৰত। জয়সাগৰ শিৱসাগৰত। চৰাইদেউ মৈদাম চৰাইদেউত। গুপ্তেম্বৰ মন্দিৰ ঢেকীয়াজুলি। শুক্লেশ্বৰ মন্দিৰ গুৱাহাটী। মদন কামদেৱ কামৰূপত অৱস্থিত। চম্পাৱতী গড় তেজপুৰত অৱস্থিত। অগ্নিগড় তেজপুৰত অৱস্থিত। ভৰতদ্ৰবা থান নগৰত অৱস্থিত। আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোত অৱস্থিত। নেক্সট আহিল ভাৰতৰ কিছু তথ্য। ভাৰতৰ ৰাষ্ট্ৰীয় গছ বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল পদুম ফুল। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় চৰাই ময়ূৰ। ভাৰতৰ ৰাজধানী নতুন দিল্লী। ভাৰতৰ বৃহত্তম চহৰ মুম্বাই। ভাৰতৰ দীৰ্ঘতম নদী গংগা নদী 2525 নেকি। ভাৰতৰ উচ্চতম পৰ্বত শৃংগ হৈছে কাঞ্চনজংঘা। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন ৰবীন্দ্ৰনাথ ঠাকুৰে লিখিছিল। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য ৰাজস্থান। ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য হৈছে গোৱা, য'ত মানুহে গা ধুবলৈ যায়। নেক্সট কুৱেশ্যন আহিল পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীৰ নাম হৈছে তিমি মাছ, অৰ্থাৎ ব্লু হুৱেল। পৃথিৱীৰ আটাইতকৈ ডাঙৰ চৰাইটোৰ নাম হৈছে উট পক্ষী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থলজ প্ৰাণী হৈছে হাতী। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ হৈছে প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ হৈছে ৰাছিয়া। পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ হৈছে ভাৰতবৰ্ষ, চাইনা, এইবিলাক। আৰু পৃথিৱীৰ বৃহত্তম চহৰ হৈছে টকিঅ', জাপানত অৱস্থিত। ইয়াতে জাপান উল্লেখ আছে, মিষ্টেক হৈছে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপ হৈছে গ্ৰীণলেণ্ড বা আইচলেণ্ড। গ্ৰীণলেণ্ডটো ডাঙৰ হয় আটাইতকৈ। নেক্সট হৈছে অসমৰ ক'ত কি অৱস্থিত? মহামৃত্যুঞ্জয় মন্দিৰ নগাঁৱত অৱস্থিত। শিৱৰ যিটো শিৱলিংগ আছে তাৰে নানকে স্থাপিত। মহাভৈৰৱ মন্দিৰ তেজপুৰত অৱস্থিত। গোপেশ্বৰ মন্দিৰ বাইহাটা চাৰিআলিত অৱস্থিত। বাঘেশ্বৰী মন্দিৰ বঙাইগাঁৱত অৱস্থিত। নৱগ্ৰহ মন্দিৰ চিত্ৰাচল পাহাৰত অৱস্থিত। কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত। উমানন্দ মন্দিৰ ভস্মাচল পাহাৰত অৱস্থিত। আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰটো আপোনালোকে জানেই সকলোৱে হাজোত অৱস্থিত। চ' ভিডিঅ'টো চাই ভালে লাগিলে লাইক কৰি ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব, আৰু লগতে বেল আইকনটো টিপি দিব, তেতিয়াই আপোনাৰ মোবাইলত স্ক্ৰীণত নতুন আপডেটসমূহ সোনকালে আগতীয়াকৈ পাই থাকিব। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।